সুপ্ৰভাত গুৱাহাটীবাসীৰ বাবে এটা সুন্দৰ খবৰ। গুৱাহাটীত যে বানপানী হোৱাৰ প্ৰধান কাৰণ এই দেখিছেনে যাব। গুৱাহাটীৰ প্ৰধান কাৰণটো হৈছে আপোনাৰ যিটো খানাপাৰাৰ পৰা হাইৱে ৰাস্তাৰ কাষেৰে যিটো ডাঙৰ নালা গৈছে এই ISBDলৈকে জালুকবাৰীলৈকে, এই নালাটো সম্পূৰ্ণৰূপে কিছু জাগাত এনেকৈ বন্ধ হৈ আছে জাবৰতে। কিন্তু নলাটো এনেকুৱা নলা, বিশাল নলা, কিন্তু নদীৰ সমান ডাঙৰ নলা, কিন্তু এই নলাটোৰ মানে বেলতলা, লালমাটি, বেহাৰবাৰী, গান ভিলেজ, লখৰা দ্বিতীয় এই এৰিয়াটোত এনেকুৱা মানে জাবৰেৰে ভৰি আছে। সেইটো কাৰণে তাৰমানে বানপানী প্ৰধান মেইন ডাঙৰ নালাটোতে পানী যাব নোৱাৰিলে সৰু নালাটোৰ পৰা পানীগিলা ক'ত ওলাই যাব। এনেকুৱা আৰু গুৱাহাটীত ভিতৰুৱা জেগাত ডাঙৰ ডাঙৰ নালা আছে, যেনেকৈ হাতীগাঁও চাৰিআলিৰ পিছফালে আছে এটা ডাঙৰ নালা, যেনেকৈ গণেশগুৰি গেলাপতিৰ পিছফালেৰে এটা ডাঙৰ নালা আছে, আপোনাৰ ভাঙাঘৰত এনেকুৱা এটা ডাঙৰ নালা আছে বেকফালেদি, হেঙেৰাবাৰী নালাটো আছে, নুনমাটিত ডাঙৰ নালা এটা আছে নেপালী চকৰ ফালেদি। তাৰমানে এইবিলাক বহুত ঠাইত এই নালাবিলাক বন্ধ হোৱাৰ ফলত অত্যন্ত এজাক বৰষুণ দিলেই বানপানী হয়। এই মোৰ অভিজ্ঞতাই দি কৈছোঁ, এইটো ৰাইজৰ বাবে, আমাৰ গুৱাহাটীবাসী, আমাৰ সাধাৰণ ৰাইজৰ ভুলৰ কাৰণে এনেকুৱা হৈ আছে। আমাৰ যিসকল ব্যক্তিয়ে এনেকুৱাকৈ জাবৰ জোঁথৰ কৰে তেওঁলোকক মই এটা অনুৰোধ কৰিছোঁ, এনেকৈ জাবৰ জোঁথৰ কিয় পেলায়, এনেকৈ নেপেলাব। আপোনালোকে অলপ নিজে সজাগতা হওক। চৰকাৰৰ কোনো ভুল নাই, মানুহৰে ভুল। গতিকে মই অলপ দেখাইছোঁ, ইয়াতে সকলোতে আছে। মানে এই নালাটোৰ সম্পূৰ্ণৰূপে মই দেখিছোঁ, আৰু কোনোবাই দেখিছেনে নাজানো, কিন্তু মই এনেকুৱাকৈ দেখিছোঁ এই নালাটোত ইয়াৰ পৰা একদম খানাপাৰাৰ পৰা একদম জালুকবাৰীলৈকে যলৈকে নালাটো কানেকশ্যন আছে, তাৰমানে এনেকৈ বন্ধ হৈ আছে, দেখিবলৈ বেয়া লাগে, দুখ লাগে। সেইকাৰণে ভিডিঅ'টো কৰিছোঁ ৰাইজৰ বাবে। আপোনালোকে অলপমান চৰকাৰৰ বিষয়ববীয়াসকললৈকে যাতে এই ভিডিঅ'টো গৈ পায়, তাৰে পিছত যাতে ইয়াৰে ওপৰত এটা সুন্দৰ পদক্ষেপ লয়, আৰু যিসকলে এইবিলাক কৰি আছে সেইবিলাকৰ ওপৰত এটা আইনী ব্যৱস্থা ল'ব লাগে। দোকান পোহৰ এইবিলাকেও অলপমান ক্ষতি কৰি আছে, এইবিলাকৰো ওপৰত দোকান বন্ধ কৰি দিব লাগে, হয়তো নাকি লগাব লাগে। যিকোনো ঠাইত বেছি হৈছে সেইবিলাক ঠাইত বন্ধ কৰি দিব লাগে কিছুমান বেপাৰ বাণিজ্য। এইবিলাক ৰাইজৰ ক্ষতি হৈ আছে, এজনৰ কাৰণে, চাৰিজনৰ কাৰণে লাখ লাখ মানুহ গুৱাহাটীবাসীৰ কষ্ট হৈ আছে। সেইটো অলপ চিন্তা কৰক সকলোৱে।